আপুনিও ভুগি আছে নেকি কিডনি ষ্টনৰ সমস্যা যদি আপুনি কিডনি ষ্টনৰ সমস্যাত ভুগি আছে বা গোল্ড ব্লাডাৰ ফেটি লিভাৰ যদি এই ধৰণৰ সমস্যাত ভুগি আছে তেন্তে এতিয়া আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপোনাৰ বাবে নগাঁৱৰ আসাম ইলেক্ট্ৰোপেথি মেডিকেল হেলথ চেণ্টাৰে কঢ়িয়াই আনিছে ভাল খবৰ এতিয়াৰে পৰা মাথো 20ৰ পৰা 25 দিন ইলেক্ট্ৰোপেথি মেডিচিন খাই আপুনি আপোনাৰ শৰীৰৰ পৰা বাহিৰ কৰিব পাৰিব কিডনি ষ্টন 16 mm পৰ্যন্ত কিডনি ষ্টন বাহিৰ কৰিব পাৰিব মাথো ইলেক্ট্ৰোপেথিৰ মেডিচিন গ্ৰহণ কৰি তাৰ বাবে আপুনি কোড যাব লাগিব কেনেকৈ কাক লগ ধৰিব লাগিব সবিশেষ খবৰৰ বাবে আমি যুগুত কৰিছো এক বিশেষ প্ৰতিবেদন আৰু এই প্ৰতিবেদনৰ যোগেদি আপুনি জানিব পাৰিব সবিশেষ তাৰ বাবে চাই যাওক এই সম্পূৰ্ণ ভিডিঅ কিডনি ষ্টনক লৈ চিন্তাত পৰিছে নেকি 16 mm পৰ্যন্ত পাথৰ ওলাই আহিব কিডনিৰ পৰা মাত্ৰ 20-25 দিন ইলেক্ট্ৰোপেথি ঔষধ খাই কিডনি ষ্টন কৰক বাহিৰ এমআই ইলেক্ট্ৰোপেথি মেডিচিন খাই ক্ৰেটিনাইন ভাল হৈছে বহু লোকৰ যদি কিডনি হৈছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই আহক নগাঁও আসাম ইলেক্ট্ৰোপেথি মেডিকেল হেলথ চেণ্টাৰলৈ আপোনাৰ কিডনিৰ ষ্টনৰ পৰা মুক্তি পাওক আসাম ইলেক্ট্ৰোপেথি মেডিকেল হেলথ চেণ্টাৰৰ আন এক সাফল্য এনেকুৱা শ ৰোগীয়ে আৰোগ্য লাভ কৰিছে আসাম ইলেক্ট্ৰোপেথি মেডিকেল হেলথ চেণ্টাৰৰ পৰা ইলেক্ট্ৰোপেথি ঔষধ খায় যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ কিডনি ষ্টন ফেটি লিভাৰ গোল্ড ব্লাডাৰ ষ্টন হৈছে তেন্তে এতিয়াই যোগাযোগ কৰক 7099772156 অথবা 8473027408 নম্বৰত যোগাযোগৰ ঠিকনা নগাঁও বৰঘাট বাইপাছ পাথৰি চাৰিআলি শংকৰদেৱ শিশু নিকেতন অৰ্জুন কমপ্লেক্সৰ ওপৰৰ মহলাত নমস্কাৰ মোৰ নাম শিৱা প্ৰসাদ আপোনাৰ ঘৰ ক'ত আছিলে মোৰ ঘৰ ডিষ্ট্ৰিক্ট ওদালগুৰি আৰু গুৱাহাটীত থাকে হয় আপোনাৰ পাথৰ আছিলে হয় পাথৰ আছিলে পাথৰটো এতিয়া আপোনালোকৰ এইটো কি মেডিচিন খাইছিলোঁ এইটো ইলেক্ট্ৰোপেথি ওলাই আহিছে পাথৰ ওলাই আহিছে এতিয়া কিমান ডাঙৰ পাথৰটো 16 mm দেখাই দিয়কচোন পাথৰটো এইটো পাথৰ ওলাই আহিছে আপোনাৰ এইটো ওলাই আহিছে আচ্ছা কিমান দিনত ওলাইছে তো এমাহ লাগিছে মোৰ এমাহ লগা নাই হিচাপ কৰি 20 দিন মান হৈছে চাগে 20 দিন 25 দিন মান হৈছে 25 দিনত ওলাই আহিছে ন 25 দিনত ওলাইছে আচ্ছা আচ্ছা শিৱা প্ৰসাদ হয় আপোনাৰ ঘৰ ক'ত আছিলে ঘৰ গুৱাহাটী এতিয়া আপুনি আমাৰ ইয়াত ট্ৰিটমেণ্ট কৰিছিলে হয় হয় এতিয়া ট্ৰিটমেণ্ট কৰাৰ পিছত কি হ'ল কওকচোন এতিয়া ট্ৰিটমেণ্ট কৰি আজি 20 দিন পিছত মোৰ এইটো কিডনি ষ্টন ওলাই গৈছে এইটো 16 mm এতিয়া আকৌ খাই আছোঁ বাৰু ঔষধটো এই আৰু দুটা ঔষধ আছে দুটা আছে কিডনি ষ্টন আছে পেচাবৰ নলেজ আছিলে পেচাব নলেজ আছিলে এইটো 16 mm এইটো ওলাই গ'ল 20 দিনত ওলাই গৈছে কি বেমাৰ আছিলে আপোনাৰ মোৰ কিডনি ষ্টন আছিলে কিডনি ষ্টনত আৰু কি ফেটি লিভাৰ আছিলে অঁ পিছত আপুনি আমাৰ ইয়াত ট্ৰিটমেণ্ট কৰিছে ট্ৰিটমেণ্ট কৰি আছে ট্ৰিটমেণ্ট কৰাৰ একমাহ মেডিচিন খাইছিলে একমাহ খাই কিনে বৰ্তমান অলপ কমিছে হয় 2 পইণ্ট কমিছে আৰু ফেটি লিভাৰটো আছেনে ফেটি লিভাৰটো নাই ফেটি লিভাৰটো ভাল হৈ গ'ল মনত হৈ গ'ল আৰু পাথৰটো মানে আধা কমি গৈছে 10 mm আছিলে 5.5 আহিছে 5.5 আছে আচ্ছা আচ্ছা তেওঁ অলপ ভাল পাইছেনে নাই বৰ্তমানটো ঠিক আছে অসুবিধা নাই হয় জয়ন্তী দাস আপোনাৰ কি বেমাৰ আছিলে মোৰ কিডনিৰ মানে হেৰি আছিলে কিডনিৰ প্ৰব্লেম আছিলে আৰু ক্ৰেটিনাইনটো 6 পইণ্ট বাঢ়ি আছিলে হয় আচ্ছা আচ্ছা 6 পইণ্ট আছিলে হয় এতিয়া আমাৰ ট্ৰিটমেণ্ট কৰিছে হয় ইয়াত ট্ৰিটমেণ্ট কৰি আছিলোঁ এতিয়া ট্ৰিটমেণ্ট কৰি থাকোঁতে প্ৰথম মাহটোত আহিলে 4.9 আহিলে আৰু এই দ্বিতীয় মাহটোত আহিছে 3.3 আহিছে ৰিজাল্ট আহি আছে হয় হয় আহি আছে ভালেই পাইছে হয় ভাল পাইছোঁ ভাল যথেষ্ট ভাল পাইছোঁ এতিয়া